Hello everyone. আজি আপোনালোকৰ বাবে জিকাৰে বনোৱা এটা খুবেই সোৱাদজনক ৰেচিপি লৈ আহিছো। জিকা আমি বিভিন্ন ধৰণেৰে বনাই খাই থাকো, কিন্তু মুগ দালিৰ সৈতে বনোৱা জিকাৰে সবজিখন খাবলৈ অতি সোৱাদ লগা হয়। আপোনালোকে আগতে যদি জিকা এনেদৰে বনাই খোৱা নাই, এবাৰ এই ৰেচিপিটো নিশ্চয় বনাই খাই চাব পাৰে। আশা কৰো আপোনালোকে আজিৰ এই ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহলে ভিডিঅটো শেষলৈকে চাই থাকিব। জিকা আৰু মুগ দালিৰ আজিৰ ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। প্ৰথমতে কেৰাহী এটাত আধা কাপমান মুগৰ দালি দি ললো। এইখিনি শুকানে অলপ সময় ভাজি লম। মুগৰ দালিখিনিৰ অলপ ভাজা ভাজা গোন্ধ এটা ওলাই আহালৈ এইখিনি ভাজি ল'ব লাগিব। এইখিনি গেছৰ কম জুইতে ভাজি আছো। দালিখিনি আগতে এবাৰ শুকানে ভাজি ল'লে সবজিখন খাবলৈ বেছি সোৱাদ লগা হয়। এয়া দালিখিনি 2-3 মিনিটমান ভাজি ললো। এইখিনি ধুনীয়া ভাজা ভাজা গোন্ধ এটা ওলাই আহিছে। দালিখিনি ভাজা হৈ গৈছে, গেছটো অফ কৰি দিছো। এয়া দালিখিনি বাটি এটাত উঠাই লৈছো। দালিখিনিত অলপ পানী দি ললো। এইখিনি এতিয়া ভালকৈ এবাৰ ধুই লম। দালিখিনি মই ধুই ললো। এতিয়া দালিখিনিত আৰু অলপ পানী দি লম। এতিয়া মুগৰ দালিখিনি পানীত ভিজাই এইদৰে 20 মিনিটমান সময় থৈ দিম। এইফালে মই আধা কেজিমান জিকা লৈছো। জিকাখিনিৰ বাকলিখিনি কাটি গুচাই লম। তাৰ পিছত এইখিনি কাটি লম। জিকাখিনিৰ বাকলিখিনি গুচাই টুকুৰা কৰি কাটি লৈছো। এইখিনি অলপ এনেকৈ ডাঙৰ টুকুৰা কৰি ৰাখিছো আৰু বাকলিখিনি খুব বেছি পাতল কৰি কাটি লোৱা নাই। লগতে এটা ডাঙৰ আলু দীঘলীয়াকৈ টুকুৰা কৰি কাটি লৈছো। আলু অলপ লগত দি ললে সবজিখন খাবলৈ আৰু ভাল লাগিব। আমাৰ মুগ দালিখিনি ভিজাই থোৱা 20 মিনিটমান হৈ গৈছে। এতিয়া পানীখিনি পেলাই দিম। পানীখিনি পেলাই দালিখিনি সেকি লৈছো। দালিখিনিৰ পানীখিনি ভালদৰে সেকি ল'ব লাগিব। তেনেহলে আজি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো। কেৰাহী এটাত মিঠাতেল অলপ গৰম কৰি লৈছো। তেলখিনিত আলুখিনি দি ললো। আলুখিনিত অকণমান হালধি দিছো। অলপ নিমখ দিলো। এতিয়া এইখিনি এবাৰ ভাজি লৈছো। আলুখিনি অলপ ৰঙচুৱা হৈ অহালৈ ভাজি লম। এইখিনি মই গেছৰ হাই ফ্লেমত ভাজি আছো। চাওক আমাৰ আলুখিনি ভাজাকৈ ধুনীয়া ৰঙচুৱা হৈ আহিছে। এইখিনি এতিয়া তেলৰ পৰা উঠাই লম। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো, ভিডিঅটো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। এতিয়া ৰৈ যোৱা তেলখিনিত তেজপাত এটা দিছো। এটা শুকান জলকীয়া দিছো। দুটা লং, ইলাচি এটা আৰু এডোখৰ দালচেনি দিলো। এইখিনি ফুটি আহিছে। ধুই থোৱা মুগৰ দালিখিনি ইয়াতে দি লৈছো। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলো আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশন অল কৰি দিব। এতিয়া দালিখিনি 2 মিনিটমান ভাজি লম। দালিখিনি 2 মিনিটমান ভাজি ললো। এতিয়া ইয়াতে অলপ মছলা দি লম। হালধি আধা চামুচ দিছো। ধনিয়া গুড়ি আধা চামুচ দিলো। নিমখ অলপ জোখমতে দি ললো। এতিয়া মছলাখিনি মিলাই দালিখিনি 1 মিনিটমান আৰু ভাজি লৈছো। এতিয়া কাটি লোৱা জিকাখিনি ইয়াতে দি ললো। জিকা আৰু দালিখিনি মিলাই অলপ সময় এইখিনি ভাজি লম। এইখিনি প্ৰায় 2 মিনিটমান ভাজি আছো। এতিয়া আদা বটা আধা চামুচমান জিকাখিনি দি ললো। আদা বটাখিনি মিলাই জিকাখিনি আৰু অলপ সময় ভাজি লম। দালি আৰু জিকাখিনি এইদৰে মিলাই অলপ সময় ভাজি ল'লে সবজিখন খাবলৈ আৰু বেছি সোৱাদ লগা হয়। আমাৰ জিকা আৰু দালিখিনি প্ৰায় 4 মিনিটমান ভাজা হৈ গৈছে। এতিয়া ইয়াতে আগতে ভাজি থোৱা আলুখিনি দি ললো। আলুখিনি যিহেতু আগতে ভাজি লৈছিলো, সেইবাবে এইখিনি মাত্ৰ এবাৰ মিলাই লৈছো। এইখিনি আৰু ভাজি থাকিব নালাগে। এতিয়া ঢাকনিখন লগাই এইখিনি 2 মিনিটমান কম জুইত ৰাখি দিম। 2 মিনিটমান পিছত ঢাকনিখন আঁতৰাই ললো। চাওক জিকাখিনি কোমল হৈ অলপ অলপ পানী ওলাই আহিছে আৰু জিকাৰ পৰিমাণো আগতকৈ কমি আহিছে। এতিয়া ইয়াতে অলপ গৰম পানী দি লৈছো। এইখিনি এবাৰ মিলাই লওঁ।
সবজিখন এবাৰ উতলি আহিব দিম এইখিনি উতলি আহিছে এতিয়া কেৰাহী ঢাকনিখন লগাই এইখিনি 8 মিনিট মান উতলি থাকিব দিম গেছৰ জুইটো কমাই থৈছো এইফালে পেন এখনত আধা চামুচ মান জিৰা গুটি দি ললো এয়া এচামুচ ধনিয়া গুটি দিছো এয়া দুটা ইলাচি দিছো এডোখৰ দালচিনি দিলো লগতে এয়া দুটা লং দিছো এতিয়া মছলাখিনি শুকানে অলপ ভাজি লম এইখিনি মছমছীয়া হৈ হলে ভাজি ল'ব লাগিব এয়া মছলাখিনি ভাজা গৈ মছমছীয়া হৈ পৰিছে এইখিনি এতিয়া গুৰি কৰি লম এয়া গৰম মছলাখিনি মই এনেকৈ গুৰি কৰি লৈছো এইখিনি 2 চামুচ মান হ'ব এইদৰে ঘৰতে বনাই লোৱা গৰম মছলাৰ গুৰি আজিৰ সবজিখনত মই ব্যৱহাৰ কৰিম এইফালে 8-9 মিনিট মান পিছত কেৰাহী ঢাকনিখন আঁতৰাই লৈছো এয়া আমাৰ দালি জিকা আৰু আলুখিনি ধুনীয়াকৈ সিজি গৈছে মুগ দালি আৰু জিকাৰে সবজিখনত দালিখিনি কিন্তু খুব বেছিকৈ সিজাই পেলাব নালাগে দালিখিনি সব বেছিকৈ সিজি যোৱা নাই আৰু এইখিনি এনেকৈ অলপ পনিয়াকৈ ৰাখিলে ভাতৰ লগত খাবলৈ আৰু বেছি সোৱাদ লাগে এয়া গুৰি কৰি লোৱা গৰম মছলাখিনি 1.5 চামুচ মান মছলা ইয়াতে দি ললো মছলাখিনি এবাৰ মিলাই লৈছো ঘৰতে বনোৱা মছলাখিনি দি লোৱা বাবে সবজিখনৰ এটা খুব ধুনীয়া গোন্ধ আৰু সোৱাদ আহিব এয়া শেষত দুটা কেঁচা জলকীয়া দি লৈছো আৰু লগতে আধা চামুচ মান ঘি দি ললো এইখিনি এবাৰ মিলাই লওক আৰু এয়া আমাৰ খুবেই সোৱাদ লগা জিকা আৰু মুগ দালিৰ আজিৰ সবজিখন বনোৱা হৈ গৈছে ভাতৰ লগতে সবজিখন থাকিলে যে আৰু একোৱে নালাগে তেনেহলে আজিৰ জিকাৰে সবজিখনৰ ৰেচিপিটো আপোনালোকে এইদৰে বনাই চাব পাৰে আৰু আজিৰ ৰেচিপিটো কেনে পালে কমেন্ট কৰি নিশ্চয় জনাব ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালো আৰু ভিডিওটো ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব স্ক্ৰিনত দেখা পোৱা ৰেচিপি কিটা চাবলৈ মই ৰিকমেন্ড কৰিলো ভিডিও কিটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল তেনেহলে আজিলৈ আহিছো আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিওৰ সৈতে